মৰমৰ ছাত্ৰ ছাত্ৰী 4 নম্বৰ অংকটো চোৱা। 4 নম্বৰ অংকটো কি দিয়া আছে? এখন আমৰ বাগানত ৭৫ হাৰি আম গছ আছে। কেই হাৰি? ৭৫ হাৰি। মুঠ আম গছৰ সংখ্যা ১০,৮৭৫ জোপা। একোটা হাৰিত কিমান জোপাকৈ আম গছ আছে? তাত ৭৫ হাৰি আছে আৰু গোটেই হাৰিতে এই ৭৫ হাৰিৰ ভিতৰতে ১০,৮৭৫ জোপা আছে। এতিয়া আমাক উলিয়াব দিছে যে এক হাৰিত কেইটা আছে। গতিকে কি কৰিম আমি? এই অংকটো হৰণ পদ্ধতিৰে কৰিলে ওলাই যাব, হয় নহয়? এটা হাৰি পোৱা হৈছে। সমাধান হ'ল। লিখিম ৭৫ হাৰি হাৰিত আম গছ আছে। ৭৫ হাৰিত আম গছ আছে কিমান? ১০,৮৭৫ জোপা। হ'ল। এতেকে এক হাৰিত আম গছ আছে কি হ'ব? হৰণ হৈ যাব। ৭৫ ১০,৮৭৫ জোপা। হৰণ কৰা। এতিয়া হৰণ কৰা এটা মই পদ্ধতি তোমালোকক দেখুৱাই দিম যে এই পদ্ধতিৰে প্ৰথমতে কিমান কিমান বাৰ যাব এই পদ্ধতিটো অৱলম্বন কৰিবা। এই পদ্ধতি অৱলম্বন কৰিলে হৈ যাব। প্ৰথমতে কি কৰিবা? এই ৭৫ক তোমালোকে শ্ৰুতি নিয়মৰ হৰণ জানা নহয়? শ্ৰুতি নিয়মৰ হৰণত কি কৰিছিলোঁ আমি? ৫ তাৰপিছত ৭৫ শ্ৰুতি নিয়মত হৰণ কৰিবা দেই। ইয়াতো ৫ আছে, ইয়াত ৫ আছে। ৫ৰে গুচি যাবা। কিমান যাব চাবা? ৫ দুগুণ ১০, এই ১০ হয় নে? ৫ দুগুণ ১০ আঠক ৫ এগুণ ৫, ইয়াত কিমান থাকিলে? ৩ থাকি যাব, হয় নহয়? ৫ এগুণ ৫, ইয়াত ৩ থাকি যাব। ৫ দুগুণ ১০, ১০টো গোটেই গুচি গৈছিলে। ৫ এগুণ ৫ হ'ল। ৫ থাকিলে ৩ থাকি যাব। ৩ আৰু ৭ কিমান হ'ব? ৩৭। ৫ ৭ গুণ কিমান? ৫ ৭ গুণ ৩৫। ৩৭ আছিলে, হয় নহয়? ৫ এগুণ ৫, ইয়াত ৩ থাকি গৈছিলে। তাৰপিছত ইয়াত কিমান থাকি গৈছিলে? ৭ মিলি ৩৭ হৈছিলে। ৫ ৭ গুণ ৩৫। ৩৫ হ'লে কিমান? ৩৭ আছে। ইয়াত কিমান থাকি যাব এতিয়া? ২ থাকি যাব। ২ আৰু ৫ ২৫ হ'ব। ৫ ৫ গুণ ২৫। ইয়াকো আকৌ ৫ৰে বাৰ গ'লে ৫ এগুণ ৫, ইয়াত ২ থাকিব। ২ আৰু ৫ ২৫। ৫ ৫ গুণ ২৫। আকৌ ৫ৰে বাৰ যাব। ৫ ৪ গুণ ২০। ২০ আছে ইয়াত। ১ থাকি গ'ল ২১ আছিলে নে? ১ থাকি গ'ল ২০ পাইছোঁ। ১ আৰু ১৭ হ'ব। এতিয়া ৫ ৩ গুণ ১৫। ইয়াত ২ থাকি যাব। ১৭ আছে। গতিকে ১৭ এইটো কিমান হ'ব? ২৫ হ'ব। ৫ ৫ গুণ ২৫। ৫ ৩ গুণ ১৫ ডাইৰেক্ট হৈ যাব। এই ৫ৰে বাৰ দিছোঁ দেই। এতিয়া আকৌ চাওঁ। এতিয়া ৫ৰে ৩ৰে দি দিয়া দুইটাকে। ৩ এগুণ ৩, ১ থাকি গ'ল ইয়াত। ৩ এগুণ ৩ হৈছে। ৩ এগুণ ৩ হৈছে। ১ থাকি গ'ল। ইয়াত কিমান হৈছে? ১৩ হ'ল। ৩ ৪ গুণ ১২, ১ থাকি গ'ল ১৫ হ'ল। ১৫ হ'ব। ৩ এগুণ ৩। এতিয়া চোৱা, এই ৭৫ৰে বাৰ গৈছে ন? এইকেইটা গোটেই পূৰণ কৰি চোৱাচোন কিমান পাবা? ৫ ৫ গুণ ২৫, ৩ ২৫ ৭৫। তাৰমানে ৭৫ৰে কিমান বাৰ যাব? এবাৰ, দুবাৰ, এবাৰ, ৪ বাৰ, ৫ বাৰ। তাৰমানে পূৰণ কৰি হৰণ কৰিলে চাবা এইটোকে উত্তৰটো ওলাব। মই আকৌ হৰণ কৰি দেখুৱাই দিছোঁ। ৭৫ প্ৰথমতে এবাৰ দিব লাগিব, হয় নে? এবাৰ ৭৫। ৮ৰ পৰা ৫ গ'লে ৩, ১০ৰ পৰা ৭ গ'লে ৩। এই ৭টোৰ নাম দিব, হ'ব। এবাৰ কেইবাৰ দিব লাগিব? ৪ বাৰ।
৭৫ 4 পূৰণ কৰাচোন 4 5 গুণ 20 2 কৰিলে 4 8 গুণ 28 29 30 মানে 300 কাটি দিয়ে 7 3 এবাৰ 5 7 যায় 5 কেইবাৰ যাব 5 বাৰ হয় নহয় 1 4 5 লৈছে নহয় 5 বাৰ 4 বাৰ গ'ল 5 বাৰ পূৰণ কৰিছোঁ 75 5 5 গুণ 25 2 কৰিলে 5 7 গুণ 35 37 37 কেনে পালে কিমান জোপা আছে এতিয়া এক শাৰীত আছে 145 জোপা কিমান পালো আমি 145 জোপা হ'ব ইয়াত যদি কিবা সুধিবলগীয়া থাকে তেতিয়াহ'লে কমেণ্ট কৰি সুধিবা আৰু অংকসমূহ কেনে পাইছা কমেণ্টত জনাবা যদি ভাল পাইছা তেতিয়া লাইক এটা কৰি দিবা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা যদি চেনেলটোত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা বেল আইকনটো টিপি দিবা যাতে সময়মতে নটিফিকেশ্যনসমূহ পাই থাকা আজিলৈ হ'ব এই ধৰণে মই নতুন অংক লৈ তোমালোকৰ ওচৰত উপস্থিত হ'ম তাৰে আশাৰে আজিলৈ বাই